গুৱাহাটী মহানগৰীৰ ৰূপনগৰত এটা ভয়ংকৰ ভূমিস্খলনৰ ঘটনা আৰু ঘটনা দিনৰ আচলতে 11 বজাৰ আৰু বৰ্তমানলৈকে অভিযান চলি থকা দেখিবলৈ পোৱা গৈছে বিভিন্ন বিভাগসমূহৰ NDRF, SDRF, দুৰ্যোগ প্ৰশমন বিভাগ, অগ্নি নিৰ্বাপক বাহিনী আৰু সমান্তৰালভাৱে অসম আৰক্ষীয়ে গোটেই অভিযানটোত বৰ্তমান সময়ত নিমগ্ন হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়তো নিশাৰ ভাগতো আচলতে অভিযান চলি আছে কিন্তু কোনো ধৰণৰ ফলাফল বৰ্তমানলৈকে অহা দেখিবলৈ আমি পোৱা নাই আৰু বৰ্তমান সময়ত আমি দেখুৱাইছো কেমেৰাত ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাই গোটেই পৰিৱেশটো দেখুৱাই যাবলৈ যত্ন কৰিছে সমান্তৰালভাৱে শেহতীয়া যদি খবৰ দিবলৈ হয় তেন্তে এগৰাকী মহিলা বৰ্তমান সময়তো মাটিৰ তলত আবদ্ধ হৈ থকা বুলি আমি জানিবলৈ পাৰিছো যিগৰাকীৰ নাম ৰীনা ডেকা দাস আৰু মহিলাগৰাকীৰ বয়স প্ৰায় 45 বছৰ বুলি অনুমান কৰা হৈছে আৰু সমান্তৰালভাৱে বৰ্তমান সময়ত অভিযানকাৰী দলসমূহে স্নিফাৰ ডগৰ দ্বাৰা গোটেই অঞ্চলটো পৰীক্ষণ কৰিবলৈ চেষ্টা কৰিছে যাতে মহিলাগৰাকীৰ অৱস্থিতি আচলতে কোন ঠাইত আছে বা যিকোনো এটা নিৰ্দিষ্ট স্থান বাছি উলিয়াব পৰাকৈ আচলতে স্নিফাৰ ডগৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তৎসত্ত্বেও বৰ্তমানলৈকে কোনো ধৰণৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলসমূহ আৰু সমান্তৰালভাৱে দেখিবলৈ যদি কোৱা হয় তেন্তে পৰিয়ালৰ লোকসকলে কিন্তু বৰ্তমান সময়ত যথেষ্ট আচলতে ভাগি পৰা দেখিবলৈ পোৱা গৈছে যিহেতু পৰিয়ালৰ এটি সদস্য বৰ্তমান সময়লৈকে নিখোজ হৈ আছে আৰু দিনৰ 11 বজাৰ পৰা বৰ্তমান সময়লৈকে নিখোজ হৈ থকা মহিলাগৰাকীৰ লগতে আচলতে বৰ্তমান সময়ত ঘৰখনৰ বৰ্তমান সময়ত বেলেগ এটা আচলতে মানসিক অৱস্থা লৈ যাবলগীয়া হৈছে আৰু আমি দেখুৱাইছো গোটেই পৰিৱেশটো কেনেধৰণে নিশাৰ ভাগত আচলতে অভিযান চলাই আছে NDRF, SDRF বিভিন্ন বিভাগসমূহে বা অভিযানকাৰী দলসমূহে আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যথেষ্ট প্ৰত্যাহ্বানমূলক হৈ পৰিছে গোটেই পৰিৱেশটো কাৰণ প্ৰাকৃতিকভাৱে অতি আচলতে জটিল গোটেই পৰিৱেশটো ইয়াত যদি সাধাৰণতে ভালভাৱেও থাকে বা পৰিৱেশটো ভাল হৈও থাকে তেতিয়া আচলতে কোনো ধৰণৰ বাহন এই স্থানলৈ আহিব নোৱাৰে সেয়া লাগিলে 2 চকীয়াই হওক বা 4 চকীয়াই হওক কোনো ধৰণৰ বাহন আচলতে আনিব নোৱাৰে গতিকে বৰ্তমান সময়ত অভিযানকাৰী দলসমূহৰ বাবে এইটো এটা অতি প্ৰত্যাহ্বান হৈ পৰিছে বুলি ক'ব লাগিব আৰু সমান্তৰালভাৱে তেওঁলোকৰ যিসমূহ যন্ত্ৰপাতি আছে যন্ত্ৰপাতিসমূহ আচলতে উলিয়াই আনিবলৈ বা ওপৰলৈ আনিবলৈও বৰ্তমান সময়ত যথেষ্ট সংকটৰ বা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গতিকে বৰ্তমান সময়ত সেইটো এটা যথেষ্ট আচলতে গুৰুত্বপূৰ্ণ বা তেওঁলোকৰ বাবে প্ৰত্যাহ্বান হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখিছো যে ডাঙৰ ডাঙৰ হিলৰ ভগ্নাৱশেষ বৰ্তমান সময়ত পৰি আছে আৰু আৰক্ষীয়ে বা অভিযানকাৰী দলসমূহে বৰ্তমান সময়ত অনুমান কৰিবলৈ পৰা নাই কোন ঠাইত আচলতে সেই মহিলাগৰাকী মাটিৰ তলত আছে বা কোন ঠাইত আচলতে সোমাই আছে গতিকে অভিযানকাৰী দলসমূহে বৰ্তমান সময়তো অভিযান চলাই আছে আৰু জুন মাহৰ যদি কথা কোৱা হয় তেন্তে ইয়াৰ সমীপতে নদী দূৰত্বত আন এটা ঘটনা সংঘটিত হৈছিল যি ঘটনাত মনেশ্বৰ ৰাজবংশী নামৰ এগৰাকী পুৰুষৰ মৃত্যু হৈছিল এনেধৰণে আচলতে ভূমিস্খলনৰ ফলত এগৰাকী পুৰুষ নিহত হোৱা দেখিবলৈ পোৱা গৈছিল তাৰ পাছত যথেষ্ট সক্ৰিয় হৈছিল অসম চৰকাৰ তথা জিলা প্ৰশাসন কিন্তু তাৰ পাছতো আজিৰ দিনটোত এনেধৰণৰ এটা ঘটনাই আচলতে প্ৰশ্নৰ স্বাভাৱিকতে কেইবাটা প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁলোকে যি জৰীপ চলাইছিল জৰীপৰ আচলতে শুদ্ধভাৱে চলোৱা হৈছিল নে বা তেওঁলোকে কেনেধৰণে আচলতে গোটেই কথা বতৰাখিনি চাইছিল বা কিমান গুৰুত্ব সহকাৰে চাইছিল তাক লৈ কিন্তু বৰ্তমান প্ৰশ্ন উঠা দেখিবলৈ পোৱা গৈছে আৰু মূল কথাটো হ'ল বা বৰ্তমান সময়ত যদি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিশাৰ সময় হৈছে অভিযানকাৰী দলসমূহে অভিযান চলাই আছে দিনৰ 11 বজাৰ পৰাই অভিযান তেওঁলোকে চলাই থকা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়তো কিন্তু মহিলাগৰাকী কোনো ধৰণৰ ঠিকনা লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু যিহেতু অতি প্ৰাকৃতিকভাৱে প্ৰত্যাহ্বানমূলক গোটেই পৰিৱেশটো হৈছে গতিকে তেওঁলোকৰ বাবেও অতি প্ৰত্যাহ্বান হৈছে গোটেই উদ্ধাৰ অভিযানটো বৰ্তমান সাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যন চলি আছে আৰু কেনাইন চাৰ্চো কৰি থকা গৈছে সো লেটস সি কিমান দূৰলৈকে আমি সফলতা পাওঁ আজি এটা আশে-পাশে থকা যিসমূহ ঘৰ আছে সেইসমূহ খালী কৰা নিৰ্দেশ দিয়া হৈছে নেকি এইটো আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে চাগে এই বিষয়ত বিশেষকৈ ক'ব পাৰিব আমি হ'লো ৰেস্কিউ এণ্ড অপাৰেশ্যনৰ মানুহ তো আমি সাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যন কৰি আছো কোনডোখৰত আছে এতিয়ালৈকে বৰ্তমান তেনেকৈ ক'ব পৰা নাই কাৰণ জিঅ'গ্ৰাফিকেলি এৰিয়াটো বহুত মানে টাফ টেৰেইন আৰু সেইকাৰণে কেনাইন চাৰ্চ কৰি থকা গৈছে আৰু চাওঁ আজি ৰাতিৰ ভিতৰত কিমান কি আমি সফলতা পাওঁ এতিয়া কেনেধৰণৰ মেইনলি কেনেধৰণৰ চেলেঞ্জ পাইছে যে যন্ত্ৰপাতি অনাৰ ক্ষেত্ৰত মানে ইয়াতে উঠি অহা ৰাস্তাটো বহুত নেৰ' হয় আৰু আমি ৰছী লগাই উঠিব লগা হৈছে ওপৰত আৰু ওপৰত থকা যিটো অল্টাৰনেটিভ ৱে আছে সেইটো বহুত চাৰ্প ওখ হয় আৰু নামি অহাতে বহুত ষ্টিফনেছ আছে চ' চাওঁ আমি লেটছ চি নিশাটো পাৰ হ'ব পাৰে নিশা পাৰ হ'ব পাৰে কালিও পাৰ হ'ব পাৰে চাওঁ কি হয় ৰীনা ডেকা দাস কেতিয়া খবৰ পালে আপুনি মই খবৰ পালোঁ আপোনাৰ 11টা বজাত তেওঁলোক কেতিয়াৰ পৰা ইয়াত থাকিছিল ইয়াত থাকি ব্যৱস্থা হ'ল তাৰ আগতে তলত আছিল ভাড়াত আছিল কেনেকৈ গোটেই ঘটনাটো হ'ল বুলি শুনিলে মানে কি হ'ল মানে মোৰ যিজন মানে খুৰীৰ হয় আৰু তেওঁ গাড়ী চলাই মানে কি ভাড়াত গুচি গ'ল তো বাবুটো মানে ক্লাছ 7ত পঢ়ে তেওঁ কলেজত গৈছে তাৰপিছত ছোৱালীজনী যোৱা নাছিল ছোৱালীজনী মাকৰ লগত ঘৰতে আছিল তো ভাত বনাই মানে মাকে মানে গা ধুব গৈছে
তো ছোৱালীজনীয়ে মাকে দেউতাক আহি খাব আৰু তেনেতে মানে কিবা এটা শব্দ হৈছে শব্দ হওঁতে তাই চিঞৰিছে মা এটা কিবা শব্দ হৈছে তেতিয়া মাকে ওলাই আহিব জানোতে মানে পৰিয়ে গ'ল শিলটো যেতিয়া শিলটো পৰি গ'ল তাই চিঞৰি মাকক মাতিলে মাকে কোনো খবৰ নাপালে তাৰপিছত তাই দৌৰি ওলাই গ'ল গোৱাত মানে বাকী এনেকুৱা হৈ গ'ল চিটুৱেশ্যনটো তেতিয়াৰ পৰাই এনেকুৱা আৰু মই লগে লগে পাইছোঁ মোটামুটি হোৱাৰ 10 মিনিটৰ পিছত পাইছোঁ কিন্তু মই হাত অলপ দেৰি হৈছে মই অলপ দূৰৰ পৰা আহিছোঁতো কিন্তু মই হাত অকণমান দেৰি হৈছে আহি মই লগে লগে আহিছোঁ তাৰপিছত আহিছে পুলিচ আহিছে তলত থাকিছিল মানে ক'ত থাকিছিল আগতে ক'ত থাকিছিল আগতে ইয়াৰ পৰা থাকে নে ইয়াতে থাকে ইয়াতে এবছৰ হ'ল মাত্ৰ এবছৰ হ'ল আগতে তলত আছিল ভাড়া আছিল মানে সীমান্তপুৰত ভাড়া আছিল এইটো নিজৰ ঘৰ কিনি লৈছিল 4 লাখ মান টকাত তেওঁলোকৰ নিজৰ ঘৰ আছে কিন্তু তাত তাৰমানে অলপ মানে মাটি বাটি কম মানে ল'ৰা ছোৱালী মানে থাকিব বা হেৰি কৰাৰ দিগদাৰ মানে সিহঁতে সৰুৰ পৰা ইয়াতে আছিলতো থাকি ইয়াতে তাৰমানে পঢ়া শুনা গোটেইখিনি কৰিলে সেইকাৰণে আৰু তলত আগতে ভাড়া ঘৰ আছিল তাৰপিছত এইটো 4 লাখ টকাত ঘৰটো কিনিলে তাৰপিছত গোটেই ঘটনাটো মানে 11 বজাৰ ওচৰ পাজৰ হৈছে 11 11:30 তেনেকুৱা আৰু খবৰ পোৱা মতে বিলটো ফাট মেলা বুলি সিহঁতে আগৰ পৰা জানিছিলে কিছু মানে এনেইতো ফাট মেলা বুলি গম পাইছিল ময়ো গম পাইছোঁ মই কৈছোঁৱে মানা কৰিছোঁ সিহঁতে শুনা নাছিল সেইটোৱে আৰু অসাৱধানতাৰ কাৰণে হোৱা বুলি ভাবে অসাৱধানতা বুলি ক'ব লাগিব আৰু যদি আৰু হেৰি কৰা যায় কিন্তু একচুৱেলি কি সিহঁতক মানে মই বাৰে কৈছোঁ যে থাকিব নালাগে শিলটো পৰিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ